Hi friends, welcome back to my channel Amar Ranghar. আৰু আজি দুখন কলেজৰ কথা মই ক'ব বিচাৰিছো আৰু প্ৰথমখন কলেজ হ'ল কটন ইউনিভাৰ্চিটি আৰু তাৰ নেক্সট টু কম মই পাণ্ডু কলেজৰ ওপৰত তে বলকচোন কটন ইউনিভাৰ্চিটি কি নটিচ আহিছে সেইখন এবাৰ চাই লওঁ আৰু চমুকে ইয়াৰ ইম্পৰ্টেন্ট ফেক্টৰবোৰ মই আপোনালোকক কৈ আছো চাওক বৰ্তমান মই আহি পৰিছো কটন ইউনিভাৰ্চিটিৰ হোম ৱেবছাইটত এইখন চাওক কটন ইউনিভাৰ্চিটিৰ ৱেবছাইট আৰু বৰ্তমান যিসকলে গম পোৱা নাই মই আপোনালোকক কৈ দিছো যে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেন্ট বিলাকৰ ৰেজিষ্ট্ৰেচনবোৰ আৰম্ভ হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব যেটো আপোনালোকৰ হোম ৱেবছাইট পায় তাতে আপোনালোকৰ নটিছত যাব ইয়াতে চাওক ইয়াতে তলত আমি দেখা পাইছো এডমিশন 2021 এডমিশন 2021 ত আপোনালোকে যদি ক্লিক কৰে ইয়াতে দেখা পাব হাই সেকেন্ডাৰী চাওক হাই সেকেন্ডাৰী লিখা আছে আন্ডাৰ গ্ৰেজুৱেট লিখা আছে আৰু পোষ্ট গ্ৰেজুৱেট লিখা আছে আৰু হাই সেকেন্ডাৰী ইয়াতে কি লিখা আছে দৰ্পণ লিংক বৰ্তমান ৰেজিষ্ট্ৰেচনটো বৰ্তমান চলি আছে 16 আগষ্টৰ পৰা আপোনাৰ আৰম্ভ হৈছে আৰু শেষ হ'ব 30 আগষ্টত সো ফ্ৰেন্ডস যিবোৰ ছাত্ৰ ছাত্ৰী কটন ইউনিভাৰ্চিটি পঢ়িব বিচাৰিছে তেখেতসকলে 30 আগষ্টৰ ভিতৰত আপোনালোকে ফৰ্ম ফিলআপ কৰিব আৰু ক'ত কৰিব দৰ্পণ লিংকত কৰিব এইটো চাওক আৰু সেকেন্ড ইম্পৰ্টেন্ট এটা কথা কৈ আছো আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্ট বিলাকৰ যেটো নটিচ ইটালৈ আহা নাই কামিং সুন বুলি দিয়া আছে আৰু কি কোৰ্স আছে এটা চাই লওক BA BSc BCA BSc বায়োটেক BA লিবাৰেল আৰ্টছ লগতে আছে পোষ্ট গ্ৰেজুৱেট কি আছে MA MSc আৰু MCA আৰু মই ক'ব নালাগে কটন ইউনিভাৰ্চিটি কিমান এখন বিখ্যাত ইউনিভাৰ্চিটি হয় আৰু মই ভাবিছো আপোনালোকে যদি ভাল পায় এখন ইউনিভাৰ্চিটিত পঢ়িব বা আপোনালোকৰ যদি পাৰ্চেন্টেজবোৰ ভাল আছে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে কিন্তু ইয়াতে এটা ইম্পৰ্টেন্ট নটিচ এটা আহিছে সেই নটিচটো মই দেখাম বিশেষকৈ আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্ট বিলাকৰ কাৰণে বলকচোন এই আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্ট বিলাকৰ নটিচটো কি আহিছে হেইটো এবাৰ আপোনালোকক মই দেখাই লওঁ চাওক ফ্ৰেন্ডস এইখন হ'ল PDF যেটো মই আপোনালোকক কৈ আছিলো আন্ডাৰ গ্ৰেজুৱেট এডমিশন 2021 এট কটন ইউনিভাৰ্চিটি তাৰমানে এইখন 17 আগষ্টত এখন সাৰ্কুলাৰ আহিছিলে আৰু এই সাৰ্কুলাৰত কোৱা হৈছে যে যি সকল ছাত্ৰ ছাত্ৰী কটন ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছে তেখেতসকলে এটা টেষ্ট দিব লাগিব আৰু সেই টেষ্টৰ বিষয়ে ইয়াতে মই চমুকে আপোনালোকক কৈ আছো চাওক ইয়াতে কি লিখা আছে Cotton University has resolved to admit eligible candidate into undergraduate program of the university adopting the following procedure. তাৰমানে ইয়াতে কিছন procedure আছে সেই হিচাপত ষ্টুডেন্ট বিলাকৰ এডমিশনটো কৰা যাব চাওক ইয়াতে কি লিখা আছে কোৱালিফাইং এক্সামিনেশন মানে আপোনালোকে হাই সেকেন্ডাৰী 12 পাস হ'ব লাগিব হিকিনি কথা কোৱা হৈছে আৰু যেটো মেৰিট লিষ্টটো আপোনালোকৰ যেটো লাষ্টত প্ৰকাশ পাব কি বেচিছত প্ৰকাশ পাব ইয়াতে লিখা আছে The merit list for admission of the eligible applicants shall be prepared on the basis of the following two components. ইয়াতে দুটা কম্পোনেন্ট ধৰা যাব আৰু সেই কেটা কম্পোনেন্ট আপোনালোকৰ ভাগ কৰা হৈছে চাও কম্পোনেন্ট 1 কি লিখা আছে score from an entrance test called CUG 2021 ইয়াৰ ফুল ফৰ্মটো হ'ল Cotton Undergraduate Entrance Examination তাৰমানে এটা এন্ট্ৰেন্স এক্সামিনেশন পতা যাব কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা সেইখিনি কথা কোৱা হৈছে আৰু কম্পোনেন্ট 2 কি লিখা আছে এ ওয়েটেজ ফ্ৰম দা কোৱালিফাইং এক্সামিনেশন তাৰমানে আপোনালোকে লাষ্ট জেট হাই সেকেন্ডাৰী পাস কৰিলে হেটো ধৰা যাব আৰু ফৰ্মুলা কি দিয়া আছে চাওক ফাইনেল মেৰিট লিষ্টটো কেনেকৈ প্ৰিপেয়াৰ কৰা যাব ফাইনেল মেৰিট স্কোৰ অফ এ ক্যান্ডিডেট কেনেকৈ চাওক ইকুৱেল টু স্কোৰ ইন যেটো আপোনালোকৰ যেটো কটনৰ এন্ট্ৰেন্স টেষ্টটো হ'ব প্লাস 40% অফ টোটাল মাৰ্কস ধৰা যাব ইংলিশ লগতে প্লাস 4 বেস্ট আদাৰ সাবজেক্ট তাৰমানে ইংলিশৰ লগত যিকেটা আপোনালোকৰ চাৰিটা বেস্ট সাবজেক্ট থাকিব হেইকেটা ওপৰত আপোনালোকৰ মাৰ্কস ধৰা যাব সিকিউৰড আউট অফ 500 মানে 500 যেটো টোটাল মাৰ্কস থাকে তাৰ হিচাপত আপোনালোকৰ কটন এন্ট্ৰেন্স টেষ্ট যেটো আপোনালোকৰ পতা যাব হেই স্কোৰটো ধৰাব প্লাস 40% ধৰা যাব টোটাল মাৰ্কস ইংলিশ প্লাস 4 বেস্ট আদাৰ সাবজেক্ট এই হিচাপত আপোনালোকৰ মেৰিট লিষ্টটো প্ৰকাশ পোৱা যাব আৰু মডেলিটিজ ইয়াতে দিয়া আছে চাওক there will be two different offline entrance test দুটা আপোনালোকৰ অফলাইন এন্ট্ৰেন্স টেষ্ট পতা যাব এটা হল সায়েন্স ফৰ সায়েন্স ষ্টুডেন্ট আৰু এটা পতা যাব আৰ্টস ফৰ আৰ্টস বা কমাৰ্চ ষ্টুডেন্ট সাবজেক্ট টু কন্ডিশন তাৰপিছত সেকেন্ড টু কোৱা হৈছে চাওক সেকেন্ড পইণ্টটো কি দিয়া আছে both the entrance test booklet will contain 90 multiple choice question তাৰমানে আপোনাৰ 90টা মাল্টিপল চয়েস কোৱেশ্চন থাকিব আৰু OMR sheets will be used for recording answer মানে answer বিলাক ৰেকৰ্ডিং কৰিবলৈ কাৰণে OMR sheets বিলাক দিয়া যাব তাৰপিছত চাওক থাৰ্ড নম্বৰ পইণ্টটো কি আছে স্কোৰ ফৰ কোৱেশ্চন
মানে কেনেকৈ আপোনালোকে মাৰ্কছবিলাক কেৰি কৰিব সেইবিলাক দি আছে। +4 মানে +4 আপোনালোকে পাব যদি কাৰেক্ট এনচাৰ হয়, -1 হ'ব যদি ৰং এনচাৰ হয়, আৰু 0 থাকিব যদি এনচাৰ আপোনালোকে যদি এটেম্প নকৰে, একো নিলিখে। আৰু ইয়াতে ডিউৰেশ্যন অফ এক্সামিনেশ্যন ডিউৰেশ্যনটো হ'ব 2 আৱাৰ্ছ বুলি দি আছে। চাওক শিডিউল অফ এক্সামিনেশ্যন টেণ্টেটিভলি চাওক যেটো আপোনালোকৰ এই এণ্ট্ৰেন্স টেষ্টটো পজা যাব, সেই এণ্ট্ৰেন্স টেষ্টটো আপোনালোকৰ 2nd and 3rd week of ছেপ্টেম্বৰৰ 2nd বা 3rd weekৰ ভিতৰত পতা যাব of arts and science respectively will be notified later বুলি কোৱা হৈছে। আৰু ব্ৰেকআপ অফ কুৱেশ্যন বুলি দি আছে 10 question on English up to 12th standard, second point to দি আছে 24 question থাকিব on physics 11 and 12th standard, 24 question থাকিব chemistry 11 12th standard, 16 question থাকিব mathematicsৰ ওপৰত 10th standard, তাৰপিছত 16 question থাকিব on biology 10th standard, আৰু ব্ৰেকআপ অফ কুৱেশ্যন ফৰ আৰ্টছৰ কাৰণে ইয়াতে দি আছে 15 question থাকিব on English 11 and 12th standard, আৰু 12 question on general aptitude থাকিব up to 10th standard, আৰু the remaining question will be equally distributed among the non-language subject being taught at high secondary level in Cotton University। যেনেকৈ ছাবজেক্টবোৰ দিয়া আছে এন্থ্ৰপলজি, ইকনমিক্স, এডুকেশ্যন এইবিলাক। তাৰপিছত 7 নম্বৰ পইণ্টটো আছে যিসকল ছাত্ৰ এছামিজ, বেংগলী, বড়ো, হিন্দী, সংস্কৃত, আৰবিক এইবিলাক আছে shall be an eligible criteria কোৱা হৈছে for admission to UG honors in the respective subject। আৰু 8 নম্বৰ পইণ্টটো কি কোৱা হৈছে there will be few UG honors seat থাকিব আৰ্টছ ষ্ট্ৰীম ছাবজেক্টৰ কাৰণে reserved for candidates coming from science stream। তাৰপিছত ইয়াতে 2 নম্বৰ পইণ্ট আৰু এটা দি আছে a few UG honors seats of certain science stream subject will also be reserved কৰা হ'ব coming from arts commerce stream, সেইখিনি কোৱা হৈছে। 9 নম্বৰ পইণ্ট কোৱা হৈছে candidate who is to be considered for admission to BA level arts and self financing UG program এইবিলাকৰ কথা কৈ আছে mandatorily required to indicate option at the time of submission, তাৰমানে অপশ্যনটো আপোনালোকে মেণ্ডেটৰিলি ফিল আপ কৰিব লাগিব, সেইখিনি কথা কোৱা হৈছে। ইয়াত 10 নম্বৰ পইণ্ট আৰু এটা কোৱা হৈছে দ্য কেণ্ডিডেটছ উইলিং টু টেক এডমিশ্যন আণ্ডাৰ এক্সট্ৰা কাৰিকুলাৰ স্কিমত যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰিছে আৰ ৰিকুৱাৰ্ড টু এপিয়াৰ দেয়াৰ ৰেছপেক্টিভ টেষ্টটো দিবই লাগিব, ছায়েন্স ফৰ ছায়েন্স কেণ্ডিডেট আৰু আৰ্টছৰ কাৰণে আৰ্টছৰ। আৰু দ্য ডিটেইল গাইডলাইনছ উইল বি নটিফাইড চুন এলং উইথ দ্য এনাউন্সমেণ্ট। চাওক ডিটেইল নটিফিকেশ্যন এটা দিয়া যাব পিছলৈ এই কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটত। The tentative date of opening of online application link is 21 August 2021। তাৰমানে আপোনালোকৰ 21 আগষ্টৰ পৰা হয়তো অনলাইন এপ্লিকেশ্যন লিংকটো খোলা যাব বুলি কোৱা হৈছে ইউজিৰ কাৰণে। আৰু কেণ্ডিডেটছ আৰ এডভাইজ টু গেট ভেকচিনেটেড, আৰু যিবোৰ কেণ্ডিডেটছে ধৰক এণ্ট্ৰেন্স টেষ্টটো দিব তেখেতসকলে ভেকচিনটো ল'ব লাগিব, সেইখিনি কথা কোৱা হৈছে। চ' ফ্ৰেণ্ডছ এইটো এটা আছিল ইম্পৰ্টেণ্ট নটিফিকেশ্যন, বহুতেই ইম্পৰ্টেণ্ট নটিফিকেশ্যন, কাৰণ কটন ইউনিভাৰ্চিটিত বহুতৰে সপোন থাকে ছাত্ৰ ছাত্ৰীবিলাকৰ পঢ়াৰ কাৰণে। চ' যেতিয়া ইয়াৰ আৰু এটা নটিচ আহিব সেই নটিচটোৰ অহাৰ লগে লগে মই আৰু এটা ভিডিঅ' এটা বনাম। তে বলক এতিয়া মই পাণ্ডু কলেজৰ বিষয়ে অলপমান ক'ব বিচাৰিছোঁ, তাতে কি হৈ আছে বলক এবাৰ চাই লওঁ। চাওক ফ্ৰেণ্ডছ আমি এতিয়া আছোঁ পাণ্ডু কলেজৰ হোম ৱেবছাইটত, আৰু ইয়াতে কিবা নটিচ আহিছে নেকি এবাৰ চাই লওঁ। আপোনালোকে যেতিয়া হোম ৱেবছাইটত আহিব ইয়াতে এটা ওপৰতে দেখা পাব এপ্লাই অনলাইন বুলি, ইয়াতে আপোনালোকে ক্লিক কৰিলেই হ'ব। এপ্লাই অনলাইনত ক্লিক কৰিলে আপোনালোকে এইটো হ'ল এটা এডমিশ্যন পৰ্টেল য'ত আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু ইয়াতে কি দিয়া আছে ইয়াতে চাওক, ইয়াতে বহুত কথা গম পাই যাব। জেনেৰেল ইনষ্ট্ৰাকশ্যন ফৰ এডমিশ্যন মানে এডমিশ্যনৰ কাৰণে ইনষ্ট্ৰাকশ্যনবোৰ ইয়াতে দিয়া আছে। ইয়াতে ওপৰতে লিখা আছে চাওক ষ্টাৰ মাৰ্কত দিয়া আছে এডমিশ্যন ফৰ্ম ফিল আপ উইল বি ষ্টাৰ্টিং চুন, তাৰমানে আপোনালোকৰ এতিয়ালৈ এডমিশ্যনৰ ফৰ্ম ফিল আপবোৰ আৰম্ভ কৰা হোৱা নাই। আৰু চাওক এডমিশ্যন টু SS and TTC প্ৰগ্ৰেম উইল ষ্ট্ৰিক্টলি অন দ্য মেৰিট বেচিছত হ'ব, সেইটো কৈছে এজ পাৰ দ্য গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন ৰুল। মেৰিট লিষ্ট ফৰ এডমিশ্যন ইন টু TTC যেনেকুৱা ধৰক যিবোৰ ষ্টুডেণ্টে TTCত এডমিশ্যন ল'ব বিচাৰিছে ছায়েন্স, আৰ্টছ এণ্ড কমাৰ্চ ষ্ট্ৰীম উইল বি প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ অনাৰ্ছ প্ৰগ্ৰেম ৱাইজ। মেৰিট লিষ্ট ফৰ অনাৰ্ছ ছেকশ্যন উইল বি মেড ইন একৰ্ডেঞ্চ কেণ্ডিডেট ফাৰ্ষ্ট চইচ, কেণ্ডিডেটৰ ফাৰ্ষ্ট চইচ হিচাপত হ'ব indicated as first preference. Candidate may be switched over his/her second preference honors subject to the availability seats, তাৰমানে আপোনালোকৰ কিছুমান কোনটো ছাবজেক্টত আপোনালোকে অনাৰ্ছ ল'ব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব পাৰে সেইখিনি কথা কৈছে, আৰু ছিটছৰ এভেইলেবিলিটি হিচাপত বস্তুবোৰ হ'ব। ফৰ অনাৰ্ছ ছেকশ্যন মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ষ্ট্ৰিক্টলি অন দ্য বেচিছ অফ বেষ্ট অফ 3 ছাবজেক্ট। চাওক মেৰিট লিষ্টটো যিটো প্ৰিপেয়াৰ কৰা হ'ব অনাৰ্ছ ছেকশ্যনৰ কাৰণে বেষ্ট অফ 3 ছাবজেক্ট হিচাপত কোৱা হ'ব ইন দ্য কোৱালিফাইং এক্সামিনেশ্যন।
However, subjects such as physical education, fine arts, music, etc. will not be considered. যেনেকৈ ধৰক ফিজিকেল এডুকেশ্যন, ফাইন আৰ্টছ, মিউজিক এক্সেট্ৰা কনচিডাৰ কৰা নহ'ব বেষ্ট অফ 3 ছাবজেক্টত। ফাৰ্দাৰ ইংলিছ এণ্ড MIL ছাবজেক্ট আৰ excluded from the list in the science and commerce stream. কিনে কৈছে the criteria of best 3 subject will also be applicable for admission to TDC regular program. TDC regular programৰ হিচাপতো হ'ব previously known as pass course, যিটো আগতে pass course মানে best of 3 subject হিচাপত হ'ব সেইখিনি কথা কৈছে। admission fee to depend কৰা হ'ব গভৰ্ণমেণ্ট আসামৰ হিচাপত আৰু a candidate seeking honors may opt for 2 preferences, first and second preference, যিটো মই আগতেও কৈছোঁ। তাৰমানে থুলমূলকৈ ক'বলৈ গ'লে এই ইনষ্ট্ৰাকশ্যনৰ এইটোৱে আমি গম পালোঁ যে এডমিশ্যন এতিয়া হোৱা নাই আৰু কি হিচাপত কি বেচিছত আপোনালোকৰ ইয়াতে এডমিশ্যনটো লোৱা হ'ব সেইখিনিও আমি কথা গম পালোঁ। চ' ফ্ৰেণ্ডছ, যেতিয়া পাণ্ডু কলেজৰ অনলাইন এডমিশ্যনবোৰ আৰম্ভ হ'ব আপোনালোকক মই জনাব চেষ্টা কৰিম। চ' টিল দেন আজিলৈ মই ভিডিঅ' দিয়ক। থেংক ইউ, টেক কেয়াৰ এণ্ড বাই বাই, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।